মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি বন বিভাগক উদ্দেশ্যি নগা দুৰ্বৃত্তৰ গুলীবৰ্ষণ দিছই ভেলী সংৰক্ষিত বনাঞ্চলত বন ধ্বংস কৰি থকা নগা বেদখলকাৰীক বাধা দিবলৈ গৈছিল বন বিভাগৰ এটি দল নগা বেদখলকাৰীয়ে অসমৰ বন বিষয়া কৰ্মচাৰীলৈ লক্ষ্য কৰি চাৰি যায় গুলী নিক্ষেপ কৰে সৌভাগ্যক্ৰমে হতাহত হোৱাৰ পৰা ৰক্ষা পৰে বন কৰ্মীৰ দলটো ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদ কৰ্মীৰ এটা দলো উপস্থিত আছিল ঘটনাটো এনেকুৱা ধৰক আমি বিশেষত্বে গম পালোঁ যে নগা দুৰ্বৃত্তই আগতে যিডোখৰ জেগাত চাফা কৰি আছিলে তেওঁলোকে চাফা কৰি আছিলে সেই সূত্ৰে মই বিঅ'পি পাৰ্চন লৈ পিনি আহিছিলোঁ 4জন বিঅ'পি পাৰ্চন লৈ আহিছিলোঁ গৈ আমি যেতিয়া ওপৰৰ স্পট পালোঁগৈ আমাক দেখা লগে তেওঁলোকৰ ফালৰ পৰা 4 ৰাউণ্ড ফায়াৰিং কৰি দিছে আমাৰ গালৈ তেতিয়া আমি ধৰক উপায়ন্তৰ হৈ পিনি যেনি হেৰি কৰি মেলি আহি এই জাষ্ট পাইছোঁ সিহঁতৰ বৰ্তমান আকৌ যেতিয়া আমি ৰাস্তাৰ ওপৰত হেৰাই গ'লোঁ তেতিয়া অলপ সামান্য আঘাত চবৰে হৈছে আৰু বেটেলিয়ান 4জন গৈছিলে মোৰ লগত বিঅ'পি পাৰ্চন বাকী ময়ে গৈছিলোঁ আৰু মোৰ লগত ষ্টাফ এজন আছিলে হয় আৰু মোৰ ষ্টাফ এজন গৈছিল লগত দেখিছোঁ আমি প্ৰায় 20জন মান নগা আছে 20-22জন মান হ'ব তেওঁলোকৰ খেদি অহা মানে আমাক দেখা লাগে খুব চিঞৰ বাখৰ কৰিছে চিঞৰ বাখৰ কৰাৰ পিছত তেওঁলোকে আমাৰ গাঁৱৰ ফালে সোমাই পিনি মানে ফায়াৰিং কৰিছে বৰ্তমানো কাটি আছে নেকি বৰ্তমান কাটি আছে তেওঁলোকে মানে কোনো কথা নুশুনা হ'ল তেওঁলোকে আমি যোৱা দেখাৰ লগে লগে আমাক দেখাৰ লগে লগে তেওঁলোকে হুলস্থুল কৰি পিনি ফায়াৰিং কৰি দিছে তেনেকুৱা হয় নিশ্চয় হয় সংৰক্ষিত বনাঞ্চল বুলি আমি জানো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ কথাটো তেওঁলোকেও আমাক কি ডিচিশ্যন দিয়ে